টাটা মটৰ্ছত নতুনকৈ চাকৰি ভেকেঞ্চি খালী হৈছে। এই ভিডিঅ'টোত মই তাৰ বিষয়ে দি জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। কিমান পোষ্ট আছে, কোৱালিফিকেশ্যন কি লাগিব, কেনেকৈ আবেদন কৰিব, চেলাৰী কিমান, সকলোবিলাক জানিব। চ' ভিডিঅ'টো চাই থাকিব। এনেকুৱা ধৰণৰ চাকৰি আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া যদি আমি চাওঁ তেন্তে টাটা মটৰ্ছত নতুনকৈ ভেকেঞ্চি খালী হৈছে প্ৰায় 4,000তকৈ অধিক ভেকেঞ্চি খালী হৈছে, 4,396টা। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে 10, 12 আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলৰ কাৰণে এই ভেকেঞ্চিটো খালী হৈছে, য'ত আপোনালোকে চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ যোগেদি আপোনালোকক চিলেক্ট কৰা হ'ব। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন ইতিমধ্যে চলি আছে। এতিয়া যদি চাওঁ তেতিয়া টোটেল ভেকেঞ্চি এপ্ৰক্সিমেট 4,300তকৈ অধিক হয়। আৰু ইয়াৰ কাৰণে যিটো পষ্ট হয় সেইটো ছুপাৰভাইজাৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এক্সিকিউটিভ, গ্ৰেজুৱেট ট্ৰেইনী ইঞ্জিনিয়াৰ, একাউণ্টেণ্ট, ৱৰ্কশ্বপ ইনচাৰ্জ ইঞ্জিনিয়াৰ, এৰিয়া মেনেজমেণ্ট, টেৰিটৰী চেলছ মেনেজাৰ এণ্ড প্ৰডাক্ট স্পেচিয়েলিষ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে। এতিয়া যদি আমি চাওঁ তেন্তে ইয়াত বয়সৰ সীমা আপুনি মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব। আৰু ইয়াৰ কাৰণে যদি আমি চাওঁ এডুকেশ্যন কোৱালিফিকেশ্যন ইতিমধ্যে থাম্বনেইলখনত আপোনালোকে গম পাইছে। 10 পাছ কৰিছে যদি আপুনি, 12 পাছ কৰিছে বা আপুনি যদি গ্ৰেজুৱেশ্যন কৰিছে তেন্তে ইয়াৰ কাৰণে আপুনি ইলিজিবল হ'ব। এতিয়া যদি চাওঁ ইয়াৰ যিটো পে' স্কেলটো 48,000ৰ পৰা 58,000 এক্সপেক্টেড। একচুৱেলি চবৰে ক্ষেত্ৰত ইমানটো নহয়, যিটো আপোনালোকৰ ৱৰ্কৰ ওপৰত ডিপেণ্ড কৰিব, ইনচেণ্টিভৰ কথা আহিব, সকলোবিলাক ইয়াৰ ওপৰত ডিপেণ্ড কৰিব। নেক্সট আহিলে চিলেকশ্যন প্ৰচেছটো আপোনাৰ এটা ইণ্টাৰভিউ হ'ব আৰু তাৰপাছতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত যদি চাওঁ আমি এপ্লিকেশ্যন ফিজৰ কথা, তেন্তে এপ্লিকেশ্যন ফিজ বৰ্তমান সময়ত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত উল্লেখ কৰা হোৱা নাই। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে ইয়াৰ অফিচিয়েল ৱেবছাইটটোত গৈ পিনি আপোনালোকে আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটোত আপোনালোকে যাব, টাটা মটৰ্ছৰ বা ডেছক্ৰিপশ্যনত মই তাৰ লিংক দি দিম, তাত গৈ পিনি আপোনালোকে আবেদন কৰিব পাৰিব। চ' ইমানেই আছিলে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। আৰু ইয়াৰ ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। আৰু আবেদনৰ ডেটটো যদি কওঁ 20 মে'ৰ পৰা চলি আছে আৰু লাষ্ট ডেট 28 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।